বিনিয়োগ করার পূর্বে সাবধান হওক। YBOR দৰে APK লিংকৰ পৰা আঁতৰি থাকক। কাৰণ APK লিংকেৰে পোৱা বেছিভাগ এপেই অবৈধ। আইফোনত ছাপোৰ্ট নকৰে এনে APK এপ। গুগল প্লে ষ্টৰতো উপলব্ধ নহয় APK এপ। অৰ্থাৎ গুগলৰ নিৰ্দেশাৱলী মানি নচলে YBOR দৰে APK এপে। সেবি, FMC, IRDAৰ লগতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নীতি নিৰ্দেশনাৰ পৰাও বহু দূৰত অৱস্থান কৰে YBOR দৰে APK এপসমূহ। ষ্টক বজাৰত বিনিয়োগ কৰিব খুজিলে কোনো ব্ৰকাৰৰ অধীনত ডিমেট একাউণ্ট খুলি লওক। সেবি অৰ্থাৎ ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অৱ ইণ্ডিয়াৰ পৰ্যবেক্ষণত থাকে ভাৰতৰ প্ৰতিটো ব্ৰকাৰ ফাৰ্ম। নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এনে ব্ৰকাৰৰ অধীনত ডিমেট একাউণ্ট খুলি বিনিয়োগ কৰক। বিনিয়োগৰ পূৰ্বে ব্ৰকাৰৰ নাম ঠিকনা জানি লওক। গুগলৰ পৰা ব্ৰকাৰৰ সবিশেষ সংগ্ৰহ কৰক। ফোন নম্বৰ সংগ্ৰহ কৰি ব্ৰকাৰৰ প্ৰতিষ্ঠানৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক। তাৰ পাছতহে ডিমেট খুলি আপুনি আৰম্ভ কৰক বিনিয়োগ। এনে প্ৰতিষ্ঠানত বিনিয়োগ কৰাৰ পাছত কিবা বেমেজালিৰ মুখামুখি হ'লে সেবিৰ টোল ফ্ৰী নম্বৰত যোগাযোগ কৰক। যিকোনো ওজৰ আপত্তি থাকিলে যথাসময়ত সেবিক অৱগত কৰাওক। ইয়াৰ উপৰি বিনিয়োগগৰাকীয়ে যিকোনো ধৰণৰ ওজৰ আপত্তি ব্যুৰ অৱ ইনভেষ্টিগেশ্যন অন ইকনমিক অফেন্স চমুকৈ BIEOতো লিখিতভাৱে জনাব পাৰে। মনত ৰাখিব, কেতিয়াও নগদ ধনেৰে বিনিয়োগ নকৰিব। নগদ ধনেৰে বিনিয়োগ কৰা মানেই কৰ ফাঁকি দিয়াৰ চেষ্টা কৰা। সৰ্বশেষত বিনিয়োগ কৰি এৰাতিতে কোটিপতি হোৱাৰ কথা সপোনতো নাভাবিব। অন্যথা YBOR দৰে বিনিয়োগ কৰা সমুদায় ধন পানীত পৰিব আপোনাৰ।